নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। তো এইটো ভিডিঅ'ত মই ক'ম যে আপোনালোকে বিজনেছ প্লেনটো কেনেকৈ বনাব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ কাৰণে। তো এইটো আপুনি চাব পাৰে মই গোট ফাৰ্মিঙৰ কাৰণে বনাইছোঁ। তো ইয়াত গোট ফাৰ্মিং চাব পাৰে। তো এইটো এটা ডেমো হয়, মই আপোনালোকক দেখুৱাইছোঁ আপোনালোকে কেনেকৈ বনাব ডিটেইলছ। তো প্ৰথমতে ইয়াত আপোনাৰ নামটো দি দিব, মেম্বাৰৰ নামটো। তাৰপিছত এইটো বক্সত আপুনি চাব পাৰে SHG MIS কোডটো, এইটো আপুনি দি দিব। MIS কোডটো আপুনি জানে। নেক্সট আহিলে ইয়াত কাৰেণ্ট ইকনমিক এক্টিভিটি, তো সেইটো ইয়াত দি দিব। আৰু এটা কথা কৈ থওঁ যে আপোনাৰ যোনটো ছেক্টৰৰ বিজনেছ প্লেন লাগে, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি মোক কমেণ্ট ছেকশ্যনত কৈ দিব। মই ডেফিনেটলি আপোনালোকক যিমান পাৰে হেল্প কৰিম। তো এতিয়া গোট ফাৰ্মিঙৰটো চাই লওঁ। তো ইয়াত আপুনি চাব পাৰিছে কাৰেণ্ট ইনকাম ৰুপিজ পাৰ এনাম, তো বছৰি আপুনি কিমান টকা ইনকাম কৰে সেইটো ইয়াত দিব লাগিব। তাৰপিছত ইয়াত আছে চাব পাৰে নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেন টু ষ্টাৰ্ট অৰ এক্সপাণ্ড। তো আপোনাৰ বিজনেছৰ নামটো ইয়াত দিব লাগিব, নেম অফ দ্য বিজনেছ। যোনটো বিজনেছ আপুনি বঢ়াব বিচাৰে বা আপুনি ষ্টাৰ্ট কৰিব বিচাৰিছে সেইটোৰ নামটো ইয়াত দি দিব এইটো বক্সত। তাৰপিছত চাব পাৰে ইয়াত আছে টাইপছ অফ বিজনেছ। তো বিজনেছৰ টাইপটো আপুনি দি দিব, আপুনি প্ৰডাকশ্যনৰ কাৰণে কৰে নে ছাৰ্ভিচত দিয়ে নে ট্ৰেডিঙত দিয়ে, সেইটোত আপুনি নিজে চুজ কৰি আপুনি টিক কৰি দিব। এতিয়া গোট ফাৰ্মিঙৰ কাৰণে দিওঁ প্ৰডাকশ্যন, তো এইটোত টিক কৰি দিব। নেক্সট আহিলে চাওক ইয়াত ইনভেষ্টমেণ্ট প্লেন, আৰু ইয়াত আহিছে নাম্বাৰ অফ গোট টু বি ৰিয়েৰ্ড ইন বেটছ। তো বেটছ ৱাইজ যদি আপুনি কৰে বা নাম্বাৰ অফ গড আপুনি কিমানটা ছাগলী পুহিব সেইটো আপুনি ইয়াত দি দিব। তাৰপিছত আপোনাৰ এইটো লিখি আপুনি ইয়াত নাম্বাৰটো দি দিব যে কিমানটা লাগে বা কিমান বেটছৰ কৰিব সেইকেইটা আপুনি দি দিব। তাৰপিছত ইয়াত আহিছে চাওক নেম অফ দ্য ৰ মেটেৰিয়েল। তো ৰ মেটেৰিয়েল কি কি লাগে গোট ফাৰ্মিঙৰ কাৰণে সেইকেইটা আপুনি চাব পাৰে। গোট কিট ছাগলী পোৱালি লাগিব, গোট কিট। তো ইয়াত আপুনি চাব পাৰে ইউনিট প্ৰাইচ কিমান আছে 1200 টকা ধৰি লওক, এটা ছাগলী পোৱালি 1200 টকা। আৰু আপোনাৰ ইউনিট ৰিকুৱাৰ্ড কিমানটা ছাগলী পোৱালি আপুনি পুহিব 5টা। যদি আপোনাৰ 5টা লাগে তেনেক্ষেত্ৰত আপুনি কি কৰিব, ইয়াত 12 পূৰণ 5 মানে 6000 টকা আপোনাৰ গোট কিটছত লাগিব। তো এইকেইটা আপোনাৰ ইনভেষ্টমেণ্টৰ কাৰণে হয়। তাৰপিছত ইয়াত আছে আপুনি চাব পাৰে ফিড, খোৱা বস্তুৰ কাৰণে। তো ছাগলীৰ কাৰণে খোৱাটো বহুত ইম্পৰ্টেণ্ট হয়। তো ডেফিনেটলি ইয়াত আপোনাৰ ইউনিট প্ৰাইচ ধৰি লওক 20 টকাকৈ যিকোনো কিবা বস্তু হ'ব পাৰে খোৱা বস্তু। তো ইউনিট আপোনাৰ কিমানটা দৰকাৰ হ'ব 200টা। তো 200টা বস্তু যদি তেনেকুৱা দৰকাৰ হয় তেনেক্ষেত্ৰত আপোনাৰ ইয়াত আহি গ'ল 4000 টকা দেখা পাইছে। তো 4000 টকাৰ পিছত ইয়াত আপুনি চাব পাৰিছে মেডিচিনৰ বাবতো খৰচা হ'ব পাৰে। তো যদি মেডিচিনৰ কাৰণে খৰচা হয় তো সেইটো ধৰি লওক আপোনাৰ মেডিচিন পাৰ পিছত হয় 50 ৰুপিজ। তো তেনেকুৱা মেডিচিন যদি 5টা দৰকাৰ হয় তেনেক্ষেত্ৰত 250 টকা চাব পাৰিলে। তাৰপিছত ইয়াত আহিছে হোমমেড ফিড। তো ঘৰতে যদি খানা বনাই কিবা খুৱায় তেনেক্ষেত্ৰত ধৰি লওক 8 টকাকৈ পাৰ ইউনিটত খৰচা হয়। তো তেনেদৰে আপোনাৰ 400টা ইউনিট দৰকাৰ হ'ব। তো ঠিক তেনেদৰে আপোনাৰ কিমান হ'লগৈ 8 4 গুণ 32, তো 3200। তো ইয়াত আপোনাৰ 3200 আপুনি লিখি দিব। তাৰপিছত ইয়াত আহিছে মেডিকেল ছাপৰ্ট, কেষ্ট্ৰেশ্যন এটচেট্ৰা। তো মেডিকেল ছাপৰ্টত পাৰ ইউনিটত ধৰি লওক আপোনাৰ 150কে চাৰ্জ যদি লয় আৰু তেনেকৈ 3টা ইউনিট দৰকাৰ যদি হয় তেনেক্ষেত্ৰত আপোনাৰ আহি যাব 450 টকা। তো এইকেইটা কিমান হয় টোটেল ইনভেষ্টমেণ্ট আপোনাৰ ইয়াত যোগ কৰি দিব, যোগ কৰি দি যিমানখিনি ওলায় সেইটো ইয়াত লিখি দিব। তাৰপিছত ইয়াত আহিছে ফাণ্ড ডিটেইলছ। তো ফাণ্ড ডিটেইলছ আপুনি চাব পাৰিছে। তো ফাণ্ড ফ্ৰম MMUA এইটো 10,000 টকা আপোনাৰ দি দিব লাগিব, লিখি দিব লাগিব। যদি আছে ফৰ্মখনত অলৰেডি তেনেক্ষেত্ৰত থাকিব দিব। তাৰপিছত চেল কণ্ট্ৰিবিউশ্যন, তো সেই 10,000 আৰু আপোনাৰ কিমান ভৰিব লাগিব। তো ইয়াত হৈছে 13,900 টকা, তো আপোনাৰ 3,900 টকা ইয়াত দিব লাগিব। তাৰপিছত আহি গ'ল টোটেল কিমান আহিব 13,900 টকা। তো হৈ গ'ল। ইয়াৰ পিছত আহিছে চাওক মাৰ্কেটিং এণ্ড চেলছ প্লেন। তো এতিয়া মাৰ্কেটিং চেলছ প্লেনৰ ভিতৰত প্ৰডাক্ট কি আহিব, গট মিট আহিব হয়নে। গট মিট আপুনি এক্সপেক্টেড প্ৰডাকশ্যন কিমান কেজি আপুনি আশা কৰে 35 কিলো ধৰি লওক। তো এভাৰেজ প্ৰাইচ যদি আপোনাৰ 700কে হয় গট মিট পাৰ কেজি, তো তেনেক্ষেত্ৰত আপোনাৰ ইয়াত আহি যাব কিমান 24,500 টকা। তো এইটো এনেকৈ ভৰাই দিব, এইটোৰ লগত এইটো পূৰণ কৰিলে এইটো ওলাই আহিব। তাৰপিছত আহিলে গট কিডছ, তো ছাগলী পোৱালি ডেফিনেটলি হ'ব। তো এতিয়া ছাগলী পোৱালি আপোনাৰ কিমানটা হ'ব আনুমানিক ধৰি লওক 8টা।
তো যদি 8টা ছাগলী পোৱালি হয় আৰু এটা ছাগলী পোৱালিৰ দাম কিমান হ'ব 1200 টকা তো তেনে ক্ষেত্ৰত আপোনাৰ হৈ গ'ল 9600 টকা ঠিক আছে তো ইমানখিনি আপোনাৰ ইনকামটো আহি আছে টাৰ্ণঅভাৰ তো ইয়াত আপুনি চাব পাৰে আৰু এটা অপশ্যন দিছে এক্সপেক্টেড এডিশ্যনেল ইনকাম পাৰ ইয়াৰ তো ইয়াৰ বাহিৰেও আৰু এডিশ্যনেল ইনকাম যদি কিবা হয় ছাগলীৰ গাখীৰ তেনেকুৱা বিক্ৰীৰ ক্ষেত্ৰতো যদি হয় বা আপোনাৰ ছাগলীৰ গোবৰো যদি বিক্ৰী হয় তেনে ক্ষেত্ৰত আপোনাৰ তাৰ পৰাও কিবা এটা ধৰি লওক ইনকাম আহি গ'ল সেইটো আপুনি ইয়াত লিখি দিব পাৰে ইয়াৰ পিছত আহি যাব সাবমিটেড বাই যেটো অপশ্যন দেখা পাইছে ইয়াত সিগনেচাৰ অফ দ্য এছএইচজি মেম্বাৰ তো ইয়াত মেম্বাৰজনে সিগনেচাৰটো কৰি দিব কৰি দিয়াৰ পিছত বাকি ইয়াত ভেৰিফাইড বাই সিগনেচাৰ অফ ব্লক কোঅৰ্ডিনেটৰ তো ব্লক কোঅৰ্ডিনেটৰে ইয়াত সিগনেচাৰ কৰিব ইয়াত আপোনাৰ কৰিবলগীয়া একো নাই তো এইটোৱে আছিলে এইটো ভিডিঅ'ত যদি আপোনাৰ বেলেগ বিজনেছ প্লেন লাগে তেনে ক্ষেত্ৰত চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰি আপুনি কমেণ্ট ছেকশ্যনত কৈ দিব যে আপোনাৰ কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল যদি ভাল লাগিল প্লিজ লাইক এটা কৰি দিব চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব ধন্যবাদ জয় অসম